মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভাষা জ্ঞান পৰীক্ষাৰ ক্ষেত্ৰত যিবিলাক টপিক তোমালোকক সোধা হয় তেনেধৰণৰ এটা টপিক তোমালোকৰ আগত মই ডিসকাস কৰি আছো। ডিসকাস কৰি ইয়াত থকা কোৱেশ্চন আনসাৰখিনি মই তোমালোকৰ লগত শ্বেয়াৰ কৰিছো। তোমালোকে চাবা। আৰম্ভ কৰিছো। গালিব এজন জনপ্ৰিয় উৰ্দু কবি আছিল। মিৰ্জা গালিবৰ কথা তাৰমানে ৰবা মই অলপ ঠিকনা কৰি লৈছো এইবিলাক। তেওঁ আম খাই খুব ভাল পাইছিল, কিন্তু তেওঁৰ বন্ধুবোৰে আম ভাল নাপাইছিল। এদিনাখন গৰমৰ দিনত গালিবে তেওঁৰ ৰুমত বন্ধুসকলৰ সৈতে কথা বতৰা পাতি আছিল। তেওঁৰ ৰুমৰ সন্মুখৰ ৰাস্তাত পকা আমৰ বাকলি এটা পৰি আছিল। এনে সময়তে এটা গাধ আহিল। গাধটোৱে ৰাস্তাত পৰি থকা আমৰ বাকলিটো শুঙি তাৰ পৰা আঁতৰি গ'ল। তাকে দেখি গালিবৰ বন্ধু কেইজনে গালিবক উদ্দেশ্য কৰি ক'লে, চোৱা, গাধৈও আনকি আম ভাল নাপায়। গালিবে হাঁহি মাৰি বন্ধু কেইজনলৈ ক'লে, এৰা, গাধৈহে আম বেয়া পায়। বাহ, খুব ধুনীয়া উত্তৰ। এতিয়া ইয়াত থকা কোৱেশ্চনখিনি মই তোমালোকক বুজাই দিছো ৰবা। ফাৰ্ষ্ট অফ অল চাবা, পকা আমৰ বাকলিটো ক'ত পৰি আছিল? অপশ্যন তোমালোকৰ দিয়া আছে ঘৰৰ চালত, তাৰপিছত আৰু কি অপশ্যন আছে? বন্ধুৰ ঘৰত, পথাৰৰ মাজত, গালিবৰ ওচৰৰ পথত। অপশ্যন কোনটো ৰাইট? তোমালোকৰ অপশ্যন ঘটো ৰাইট। গালিবৰ ওচৰৰ পথত নহয়নে? চাবা ৰবা। পকা আমৰ বাকলি এটা পৰি আছিল ৰুমৰ সন্মুখৰ ৰাস্তাত কৈছে নহয়, গতিকে ঠিক আছে এইটো। নেক্সট কুৱেশ্যনটো কি আছিলে তোমালোকৰ? গালিবে বন্ধুসকলৰ লগত তেওঁৰ ঘৰত কি কৰি আছিল? কথা পাতি আছিল। আম খাই আছিল, কবিতা পঢ়ি আছিল, কথা পাতি আছিল, আমৰ গোন্ধ লৈ আছিল। কোনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন? ৰবা আমি টপিকত চাই কৈছো। তেওঁৰ ৰুমৰ বন্ধুসকলৰ সৈতে কথা পাতি আছিল। তোমালোকৰ টপিকত দিয়া আছে বন্ধুসকলৰ লগত কথা পাতি আছিল, গতিকে তোমালোকৰ গ অপশ্যনটো ৰাইট। নেক্সট কুৱেশ্যনটো তোমালোকে চাবা। চোৱা, আনকি গাধায়ো আম ভাল নাপায়। ইয়াত গাধটোৱে কি শব্দ বুজাইছে? গাধটোৱে কি শব্দ বুজাইছে? ইয়াৰ চেন্সটো বুজিব লাগিব তোমালোকে। এটা মূৰ্খ জন্তু, জ্ঞানী জন্তু, এটা ভোগাতুৰ জন্তু, এটা কষ্ট সহিষ্ণু জন্তু। তেনেহ'লে তোমালোকৰ ৰাইট অপশ্যন কোনটো হ'ব? এটা মূৰ্খ জন্তু, এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট কুৱেশ্যনটো কি আছিলে? এৰা, গাধাইহে আম বেয়া পায়। ইয়াক কি সূচাইছে? ক নম্বৰ অপশ্যন তোমালোকৰ জন্তুৱে আম ভাল নাপায়, জ্ঞানী লোকে আম ভাল নাপায়, মূৰ্খ লোকে আম ভাল নাপায়, কবিসকলে আম ভাল নাপায়। ইয়াৰ দ্বাৰা কোনটো হ'ব? নিশ্চয় মূৰ্খ লোকে আম ভাল নাপায়, এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট কুৱেশ্যন মানে লাষ্ট কুৱেশ্যন। এই পাঠটোৰ উপযুক্ত শিৰোনামা হ'ব। তেনেহ'লে তোমালোকক এটা টাইটেল দিব লাগে। কি টাইটেল তোমালোকে দিব পাৰিবা? ইয়াত ক নম্বৰ দিছে কবিতা প্ৰেমী গালিব, ফল প্ৰেমী গালিব, আম প্ৰেমী গালিব, ৰসিক গালিব। তেন্তে কোনটো হ'ব? এইটোত কিন্তু তোমালোকৰ হ'ব লাগিব আম প্ৰেমী গালিব, কাৰণ গালিবে যে আম খাই ভাল পায় এই কথাটো ইয়াত উল্লেখ কৰা আছে এই টপিকটোত, সেইকাৰণে তোমালোকৰ আম প্ৰেমী গালিবে দিবা। এই ক্ষেত্ৰত তোমালোকে ৰসিক গালিব বুলি যদি তোমালোকে লিখা কিন্তু ভুল হ'ব। এইটো প্ৰায় কিন্তু মিলে টপিকটোৰ লগত, কিন্তু তথাপি এইটো আমি দিব নোৱাৰিম। কিয়নো কাৰণ গালিব যে ৰসিক এই কথাটো ইয়াত উল্লেখ কৰা অলপ আছে যদিও, কিন্তু বেছিভাগ আমৰ কথাই উল্লেখ কৰা আছে, সেইকাৰণে তোমালোকে আম প্ৰেমী গালিব দিবা। তোমালোকৰ এনেধৰণৰ কুৱেশ্যনবিলাকত পাৰ্টিকুলাৰলি এই যে কবিতাৰ শিৰোনাম বা পাঠটোৰ শিৰোনাম বা গদ্যাংশটোৰ শিৰোনাম, এনেকুৱা কুৱেশ্যন কিন্তু কমন থাকেই। গতিকে খুব সাৱধানে তোমালোকে চিন্তা কৰি এই শিৰোনামবিলাক দিবলৈ চেষ্টা কৰিবা। এইখিনিতে তোমালোকৰ এটা
কোৱেশ্চন মই থৈ দিছোঁ তোমালোকে কমেণ্টত দিবলৈ চেষ্টা কৰিবা ইয়াৰ উত্তৰ ফাইন কোৱেশ্চন নাম্বাৰটো হ'ল গালিব গালিব যে আছিলে গালিব কি কবি আছিল গালিব কি কবি আছিল এ নম্বৰ হ'ল তোমালোকৰ হিন্দী কবি বি নম্বৰ হ'ল তোমালোকৰ উৰ্দু কবি মই শৰ্টকাট লিখি আছোঁ কিন্তু দেই কাৰণ লিখাবিলাক অলপ খেলি মেলি হৈ আছে তোমালোক বুজি পালে হ'ল জাষ্ট সি নম্বৰ ইংৰাজী কবি আৰু ডি নম্বৰ অপশ্যন হ'ল তোমালোকৰ পাৰ্চী কবি আকৌ এবাৰ তোমালোকৰ কোৱেশ্চনটো কৈছোঁ মই যে মিৰ্জা গালিব কোনটো ভাষাৰ কবি আছিল তোমালোকে উত্তৰত দিবা তোমালোকৰ অপশ্যন কেইটা হ'ল হিন্দী কবি উৰ্দু কবি ইংৰাজী কবি পাৰ্চী কবি কোনটো তোমালোকৰ কাৰণে ৰাইট এনসাৰ হয় এই পাঠটোৰ আলমত তোমালোকে আনসাৰটো দিবলৈ চেষ্টা কৰিবা কমেণ্টত আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ